Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়ান ৰেলৱেৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে শৰ্ট নটিফিকেশ্যন এটা আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। যদি আপুনি ইণ্ডিয়ান ৰেলৱেত আপোনাৰ কেৰিয়াৰটো আৰম্ভ কৰিম বুলি ভাবি আছে তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। তো প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব। এতিয়া চাওক, আপুনি যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাতে আপুনি সাৰ্চ কৰিব indianrailways.gov.in। সার্চ করে ইন্ডিয়ান রেলওয়ের যে অফিসিয়াল ওয়েবসাইট আছে তাতে আপনি ভিজিট কৰিব পাৰিব, যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপশনতো প্ৰভাইড কৰি দিম। এটা চাওক, আৰআৰবি ৰিকুৱাৰমেণ্ট 2025। প্ৰথমতে আপুনি ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি চাই লওক। ৰিকুৱাৰমেণ্ট অথৰিটি, যেটো আপোনাৰ ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ডৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি। পোষ্ট নেম যেটো হয় এসিস্ট্যান্ট লোকো পাইলটৰ কাৰণে আপোনাৰ ৰিকুৱাৰমেণ্ট হ'ব, য'ত আপোনাৰ টোটেল ভেকেন্সি আছে 9970। জব ক্যাটাগরি সেন্ট্রাল গভর্নমেন্ট জব হবো ইন্ডিয়ান রেলওয়েজ। জব লোকেশন খিনি চাই লওক, এক্ৰছ ইন্ডিয়া হবো এন্ড ভেৰিয়াছ ৰেলৱে জোন হিচাপত আপোনাৰ পোষ্টিং হবো। এপ্লিকেশন মোড আপুনি অনলাইন এপ্লিকেশন কৰিব লাগিব। এলিজিবিলিটি বিচাৰিছে মিনিমাম আপুনি যদি ক্লাছ 10 কোৱালিফাইড তেতিয়াহ'লে আপুনি পোষ্ট খিনিত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব। এজ লিমিট বিচাৰিছে 18 to 33 ইয়াৰ্ছৰ মাজত যদি আপুনি হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। এন্ড এজ ৰিলেক্সেশ্যন খিনি এজ পাৰ দা ৰুল হিচাপত এপ্লিকেবল হ'ব। Salary পাব আপুনি per month 19,900 প্লাস লগতে আপোনাৰ এলাউন্সেস খিনি এড হ'ব। অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰত যাই কিনে আপুনি সাৰ্চ কৰিব indianrailways.gov.in। সাৰ্চ কৰিলে আপুনি ইণ্ডিয়ান ৰেলৱেৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰিব। এতিয়া যাওক ভেকেন্সি ডিটেইলছ খিনি। ভেকেন্সি য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট চলি আছে 9970 এসিস্ট্যান্ট লোকো পাইলটৰ কাৰণে আছে ৰিকুৱাৰমেণ্ট খিনি, য'ত আপোনাৰ জোনেল ওয়াইজ ডিস্ট্রিবিউশন কৰি দিয়া আছে কিমানখিনি জোনত কিমানখিনি ভেকেন্সি আছে। এতিয়া চাওক, ইষ্ট কোষ্ট ৰেলৱেৰ কাৰণে দিয়া আছে 1461 ভেকেন্সিজ। সাউথ ইষ্টাৰ্ণ ৰেলৱেৰ কাৰণে দিয়া আছে 921 ভেকেন্সিজ। সাউথ সেন্ট্রাল ৰেলৱেৰ কাৰণে দিয়া আছে 989 ভেকেন্সিজ। নেক্সট চাওক, ইষ্ট সেন্ট্রাল ৰেলৱেৰ কাৰণে দিয়া আছে 700 ভেকেন্সিজ। Western ৰেলৱেৰ কাৰণে দিয়া আছে 885 ভেকেন্সিজ। West Central ৰেলৱেৰ কাৰণে দিয়া আছে 759 ভেকেন্সিজ। North Eastern ৰেলৱেৰ কাৰণে দিয়া আছে 521 ভেকেন্সিজ। North Western ৰেলৱেৰ কাৰণে দিয়া আছে 679 ভেকেন্সিজ। North Central ৰেলৱেৰ কাৰণে দিয়া আছে 508 ভেকেন্সিজ। Southern ৰেলৱেৰ কাৰণে দিয়া আছে 510 ভেকেন্সিজ। নেক্সট আপোনাৰ ভেকেন্সি আছে সাউথ ইষ্ট সেন্ট্রাল ৰেলৱেৰ কাৰণে দিয়া আছে 568 ভেকেন্সিজ। ইষ্টাৰ্ণ ৰেলৱেৰ কাৰণে দিয়া আছে 868 ভেকেন্সিজ। সেন্ট্রাল ৰেলৱেৰ কাৰণে দিয়া আছে 376 ভেকেন্সিজ। নেক্সট আছে মেট্ৰো ৰেলৱে, এটা আপোনাৰ কলকাতাৰ কাৰণে হ'ব, য'ত আপোনাৰ 225 ভেকেন্সিজ দিয়া আছে। নৰ্থ ইষ্টাৰ্ণ ৰেলৱেৰ কাৰণে দিয়া আছে 100 ভেকেন্সিজ। নৰ্থ ইষ্টাৰ্ণ ফ্ৰন্টায়াৰ ৰেলৱেৰ কাৰণে দিয়া আছে 120 ভেকেন্সিজ। টোটাল আপোনাৰ ভেকেন্সি দিয়া আছে 9970 ভেকেন্সিছৰ কাৰণে শৰ্ট নটিফিকেশ্যন আহিছে। এতিয়া চাওক, ভেকেন্সি খিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওক, য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি ক্লাছ 10 কোৱালিফাইড কৰিছে যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা, এণ্ড আপোনাৰ থাকিব লাগিব ITI চাৰ্টিফিকেট, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। লগতে চাওক, কেণ্ডিডেট বিচাৰিছে যদি আপুনি ডিপ্ল'মা কৰিছে নহয়বা যদি আপুনি ডিগ্ৰী কৰিছে ইন ইঞ্জিনিয়াৰিঙত, তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব। এতিয়া চাওক, এজ লিমিট মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্ছ যদি আপোনাৰ হৈছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এপ্লাইৰ কাৰণে এলিজিবল হ'ব। মেক্সিমাম এজ বিচাৰিছে 33 ইয়াৰ্ছ লৈকে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। ৰেজটো আপুনি ক্যালকুলেশ্যন কৰিব লাগিব 1 জানুৱাৰী 2025 ডেট হিচাপত। এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব, এটা আপোনাৰ কেটেগৰী ৱাইজ পাব, আপোনাৰ ৰিজাৰ্ভেশ্যন যেটো কেটেগৰী থাকে এজ পাৰ দা গভৰ্নমেণ্ট নৰ্মছ সেইটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব। এতিয়া চাওক সিলেকশ্যন প্ৰসেছখিনি। তো প্ৰথমতে যেটো ফাৰ্স্ট স্টেপ হয় কম্পিউটাৰ বেসড টেষ্ট আপুনি এটা দিব লাগিব।
সেকেন্ড আপুনি কম্পিউটাৰ বেসড টেষ্ট দিব লাগিব থাৰ্ড স্টেপত আপুনি কম্পিউটাৰ বেসড এপ্টিটিউড যেটো টেষ্ট হয় এটা আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন এন্ড আপোনাৰ ফাইনাল সিলেকশন হৈ যাব এটা সব এপ্লিকেশন ফি আপুনি এপ্লাই কৰোতে ক্যাটেগরি ওয়াইজ এপ্লিকেশন ফি কিনে পেমেন্ট কৰিব লাগিব যেটো আপোনাৰ ডিভাইড কৰি দিয়া আছে ক্যাটেগরি ওয়াইজ যদি আপুনি জেনারেল ওবিসি ক্যান্ডিডেট হয় তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 500 যদি আপুনি এসসি এসটি পিডব্লিউডি বা ফিমেল ক্যান্ডিডেট হয় তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 250 এপ্লিকেশন ফি নন ৰিফান্ডেবল হ'ব এন্ড আপুনি পেমেন্ট কৰিব লাগিব অনলাইনত এতিয়া যাও how to apply আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই প্ৰসেস কিনি মই বেসিক ডিটেইলছ আপোনাক এটা প্ৰভাইড কৰিম যেহেতু অনলাইনে তেতিয়া লাগিব এপ্লিকেশনৰ কাৰণে নোটিফিকেশন দিয়া নাই মই প্ৰথমতে কৈছো শৰ্ট নোটিফিকেশন এটা আহিছে আৰু শৰ্ট নোটিফিকেশনটো আপুনি ক'ত কেনেকৈ পাব তাৰ ডিটেইলছ কিনি মই এই ভিডিওতে প্ৰভাইড কৰিম এটা যাওক প্ৰথম যেটো স্টেপ হয় আপুনি ভিজিট কৰিব লাগিব আৰবি যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম নহলে আপুনি যাব পাৰে ইন্ডিয়ান ৰেলৱেৰ যেটো অফিশিয়াল ওয়েবসাইট আছে যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ভিজিট কৰিব এন্ড আপুনি যাব লাগিব ৰিকোয়াৰমেন্ট সেকশনত যাই কিনে আপুনি যেটো আৰআৰবি যেটো আপোনাৰ অ্যাসিস্ট্যান্ট লগো ফাইল লোডাৰ কাৰণে ৰিকোয়াৰমেন্ট চলি আছে তাতে আপুনি যেটো নোটিফিকেশন আছে প্ৰথমতে এটো আপুনি ডাউনলোড কৰি লব এন্ড আপুনি এবাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এন্ড আপুনি এটো এপ্লাই ইনস্ট্ৰাকশন খিনি দি আছে এখিনি আপুনি অলপ পঢ়ি লব নেক্সট আপুনি যাব লাগিব এপ্লাই বাটনত এপ্লাই বাটনত যাই কিনে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব যত আপোনাৰ কিছুমান বেসিক ডিটেইলছ দি কিনে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব নেক্সট আপুনি এপ্লিকেশন ফৰ্মত যাব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ এন্ড যদি আপোনাৰ এক্সপেৰিয়েন্স আছে হেখিনি ডিটেইলছ আপুনি তাতে ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ফটো সিগনেচাৰ এন্ড ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি নেক্সট আপুনি পেমেন্ট কৰিব লাগিব অনলাইনত যেটো এপ্লিকেশন ফি হয় যদি আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই or net banking through আপনার পেমেন্ট কিনে আপনি কমপ্লিট করিব আর যদি অ্যাপ্লিকেশন ফি আপনার ক্যাটাগরি ওয়াইজ ডিভাইড করে দিয়েছে সেইখিনি পেমেন্ট আপনি কমপ্লিট করিব নেক্সট আপনি ফাইনাল সাবমিট দিব লাগিব আপনার অ্যাপ্লিকেশন ফর্মটো এন্ড আপনি ডাউনলোড কৰিব লাগিব এটা আপনার পেমেন্ট রিসিপ্ট হয় সেইখানে আপনি ডাউনলোড কৰি লব নেক্সট আপনি আপোনাৰ যেটো অ্যাপ্লিকেশন একনলেজমেন্ট রিসিপ্ট হয় এটা আপনি ডাউনলোড কৰিব এন্ড প্ৰিন্ট আউট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপনি অ্যাপ্লিকেশন একনলেজমেন্ট রিসিপ্ট লগত আপনার পেমেন্ট রিসিপ্ট আপনি প্রিন্ট আউট ৰাখিব এটা সব ইম্পৰ্টেন্ট ডেটস কিনি অফিশিয়াল নোটিফিকেশন এতিয়ালৈকে ৰিলিজ কৰা নাই শৰ্ট নোটিফিকেশন এটা আহিছে এপ্লাইৰ কাৰণে নোটিফিকেশন যেতিয়া আহিব তেতিয়া মই জব এলাৰ্ট এসকে পৰ্টেলত আপডেট কৰি দিম তাতে আপুনি যদি ভিজিট কৰে জব এলাৰ্ট এসকে পৰ্টেলত মই অলৰেডি শৰ্ট নোটিফিকেশনৰ ডিটেইলছ কিনে তাতে মই অলৰেডি আপডেট কৰি দিছো আৰু আপুনি আমাৰ পৰ্টেলত যদি ভিজিট কৰে তাৰপৰা আপুনি শৰ্ট নোটিফিকেশনটো ডাউনলোড কৰিব পাৰিব এন্ড তাতে ইম্পৰ্টেন্ট বেসিক ডিটেইলছ কিনে মই তাতে প্ৰভাইড কৰি দিছো যদি আপোনাৰ এপ্লাইৰ কাৰণে নোটিফিকেশন আহিব তেতিয়াহে আপোনাক এপ্লাইৰ যেটো ডেট হয় তাতে মই আপডেট কৰি দিব পাৰিম যদি আপুনি ইন্টারেস্টেড এন্ড এলিজিবল ক্যান্ডিডেট হয় যেটো আপনার শর্ট নোটিফিকেশন আছে এটা এবাৰ ডাউনলোড কৰি কিনে আপুনি চেক আউট কৰিব আপুনি তাৰ পৰা এবাৰ অফিশিয়াল ওয়েবসাইট ভিজিট কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব আৰু ইম্পৰ্টেন্ট লিংকখিনি মই জব এলাৰ্ট এসকে পৰ্টেলত অলৰেডি আপডেট কৰি দিছো আপুনি তাতে ভিজিট কৰিব পাৰে এন্ড তাতে আপুনি চেক আউট কৰিব পাৰে তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো